ধন সংগ্ৰহ নচলিব, ধন সংগ্ৰহ নচলিব। উজ্জ্বল কান্তি আজি চক্ৰভূম গাঁও পঞ্চায়তৰ অন্তৰ্গত দুৰ্গিনামাৰী গাঁৱৰ মহিলাবিলাকে মানে যিবিলাক মহিলা ৩,০০০-৪,০০০কৈ টকা ডিমাণ্ড কৰিছিল, দিব পৰা নাই, সেইসকল মহিলাক প্ৰাপ্য মানুহবিলাকক বঞ্চিত কৰি ৰাখিছে। আৰু যিবিলাকে টকা দিছে তেওঁলোকৰ কামবিলাক হৈছে, কিছুমানৰ টকা লৈ কিনেও কাম কৰা মানে কৰি দিয়া নাই। আৰু আগৰ কিছুমান প্ৰাপ্য মানুহবিলাক টকা পাই আছিল, অৰুণোদয় আঁচনি পাই আছিল, তেওঁলোকৰ নামবিলাক কাটি দিছে। আৰু দেৱজিৎ আৰ্য আৰু বিজু আৰ্য তেওঁ ভোট কমিটিৰ দুৰ্গিনামাৰী ভোট কমিটিৰ প্ৰেচিডেণ্ট বিজেপি দলৰ তেওঁ আহি ঘৰে ঘৰে মহিলাবিলাকক বুজাইছে যে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ২,০০০কৈ টকা দিব লাগে আৰু আমাৰ অলপ খৰচা আছে, আমাৰ ৩,০০০, টোটেল ৫,০০০ টকাকৈ দিলে আমি এই কামবিলাক কৰি দিব পাৰিম। এজনৰ পৰা ৫,০০০? এজনৰ পৰা ৫,০০০। মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ কথা কৈ কিনেহে পইচাটো উঠাইছে। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ নামটো নাজানো, কিন্তু মহিলাবিলাকৰ পৰা কৈছে যে আমাৰ বিজেপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে, তেওঁ কামবিলাক কৰি দিব, তেওঁক টকাখানিক দিব লাগিব। আৰু তেওঁ মানে এই দুৰ্গিনামাৰীৰ ভোট কমিটিৰ প্ৰেচিডেণ্ট। মোটামুটি 40-50 জন মানুহৰ পৰা লৈছে। তেওঁলোকে পোৱা নাই? হা, তেওঁলোকে পোৱা নাই অৰুণোদয় পোৱা নাই। এই যে মহিলাবিলাক আছে এওঁলোকৰ পৰা পোৱা নাই, বঞ্চিত কৰি ৰাখিছে। ৰেচন কাৰ্ড, সব কাগজ পত্ৰ সব কিছু আছে। মানে এই দুজন ব্যক্তিয়ে মানে টকাখিনি সংগ্ৰহ কৰিছে? বিজু আৰ্য আৰু দেৱজিৎ আৰ্য। পরে এইবার ওই যে দেবর নাম নিল পয়সা